ঘটনাটো মানে কি হ'ল বোকাখাটৰ ফালে বা দেৰগাঁও অভিমুখী এখন স্কুটি আহি আছিলে আহি থাকোঁতে হঠাৎ মানে এজনী গৰু পাৰ হৈ গ'ল গৰুৰ গাড়ীখনত মানে স্কুটিখনে গৰুজনীক মাৰিলে মানে ফ'ৰ লাইনত অকণমান ধৰক গাড়ীবোৰ স্পীডতো থাকে আৰু হঠাৎ মানে মাৰি পেলাই মানুহটো স্কুটিৰ পৰা মানে একদম ৰোল হৈ আহিছে বহুত দূৰ ৰোল হৈ আহিছে আৰু স্কুটিখন খুব উপৰি পৰিছে আঁতৰত তেওঁ হেলমেট পিন্ধি আছে হেলমেট পিন্ধি কাৰণ যিহেতু হেলমেটটো তেওঁ পৰি আছে মই নিজে স্কুটিত উঠাই দিছোঁ হেলমেটটো তেওঁৰ হেলমেট পৰিধান কৰি থকা মই নিজে স্কুটিৰ পৰা স্কুটিত আনি হেলমেটটো দি দিছোঁ মানে তেওঁ আহি গৰুজনীক মাৰিছে গৰুজনী হঠাৎ মই আগত আহিছোঁ মোৰ পিছতে ঘটনাটো হৈছে মোৰ পিছতে আৰু মই শব্দটো পাই ঘূৰি চাইছোঁ যে গৰুজনী মাৰি দিছে গৰুজনী মাৰিলে বুলি কৈছে কাৰণ মানুহ এগৰাকীয়ে গৰুজনী কৈছে আৰু যে গৰুজনী মাৰি দিলে বুলি তেওঁ উপৰি পৰিছে যথেষ্ট দূৰ তেওঁ উপৰি পৰিছে একদম ঘূৰি ঘূৰি আহিছে তেওঁ বেছি মাথাত দুখ পাইছে যথেষ্ট জখম পাইছে ফাটিছে নাক চাক এনেকে দাগি হৈছে এনেকে ক'লে পাইছে দেৰগাঁও শান্তিপুৰ হয় এইটো ঠিক আপোনাৰ 6:15 মানৰ ঘটনা নিয়া হৈছে হয় আমি দেৰগাঁও থানাতো জনালো দেৰগাঁও থানাৰ পৰা আহিলে তেওঁৰ আৰক্ষী বিভাগৰ মানুহ আহিলে আৰু এম্বুলেঞ্চো আহিছিলে তাৰ আগতে মানে থানাৰ গাড়ীতে তেওঁক লৈ যোৱা হৈছে এজন আছে তেওঁৰ নামটো ঠিক গম পোৱা নাই মানে যোৰহাটৰ বুলি কৈছে আৰু গাড়ীৰ ৰেজিষ্ট্ৰেশ্যনটো যে আমি যোৰহাটৰ বুলি অনুমান কৰিছো তেওঁ আৰু কথা সুধিব পৰা অৱস্থাটো নাই সেই সময়ত হ'ব পাৰে আৰু তেওঁ মানে সেইখন সোধাৰ অৱস্থা এটাও নাই সেই সময়ত আৰু তেনেকেই আৰু যথেষ্ট মানুহকে যিমান পাৰে সহায় কৰি তেওঁক মেডিকেল পঠাই দিয়া হৈছে ঘটনাটো মানে কি হ'ল বোকাখাটৰ ফালে বা দেৰগাঁও অভিমুখী এখন স্কুটি আহি আছিলে আহি থাকোঁতে হঠাৎ মানে এজনী গৰু পাৰ হৈ গ'ল গৰুৰ গাড়ীখনত মানে স্কুটিখনে গৰুজনীক মাৰিলে মানে ফ'ৰ লাইনত অকণমান ধৰক গাড়ীবোৰ স্পীডতো থাকে আৰু হঠাৎ মানে মাৰি পেলাই মানুহটো স্কুটিৰ পৰা মানে একদম ৰোল হৈ আহিছে বহুত দূৰ ৰোল হৈ আহিছে আৰু স্কুটিখন খুব উপৰি পৰিছে আঁতৰত তেওঁ হেলমেট পিন্ধি আছে হেলমেট কাৰণ যিহেতু হেলমেটটো তেওঁ পৰি আছে মই নিজে স্কুটিত উঠাই দিছোঁ হেলমেটটো তেওঁৰ হেলমেট পৰিধান কৰি থকা মই নিজে স্কুটিৰ পৰা স্কুটিত আনি হেলমেটটো দি দিছোঁ গৰুজনী হঠাৎ মই আগত আহিছোঁ মোৰ পিছতে ঘটনাটো হৈছে মোৰ পিছতে আৰু মই শব্দটো পাই ঘূৰি চাইছোঁ যে গৰুজনী মাৰি দিছে গৰুজনী মাৰিলে বুলি কৈছে কাৰণ মানুহ এগৰাকীয়ে গৰুজনী কৈছে আৰু যে গৰুজনী মাৰি দিলে বুলি তেওঁ উপৰি পৰিছে যথেষ্ট দূৰ তেওঁ উপৰি পৰিছে একদম ঘূৰি ঘূৰি আহিছে তেওঁ বেছি মাথাত দুখ পাইছে যথেষ্ট জখম পাইছে ফাটিছে নাক চাক এনেকে দাগি হৈছে এনেকে ক'লে পাইছে দেৰগাঁও শান্তিপুৰ হয় এইটো ঠিক আপোনাৰ 6:15 মানৰ ঘটনা নিয়া হৈছে আমি দেৰগাঁও থানাতো জনালো দেৰগাঁও থানাৰ পৰা আহিলে তেওঁৰ আৰক্ষী বিভাগৰ মানুহ আহিলে আৰু এম্বুলেঞ্চো আহিছিলে তাৰ আগতে মানে থানাৰ গাড়ীতে তেওঁক লৈ যোৱা হৈছে এজন আছে তেওঁৰ নামটো ঠিক গম পোৱা নাই মানে যোৰহাটৰ বুলি কৈছে আৰু গাড়ীৰ ৰেজিষ্ট্ৰেশ্যনটো যে আমি যোৰহাটৰ বুলি অনুমান কৰিছো তেওঁ আৰু কথা সুধিব পৰা অৱস্থাটো নাই সেই সময়ত হ'ব পাৰে আৰু তেওঁ মানে সেইখন সোধাৰ অৱস্থা এটাও নাই সেই সময়ত আৰু তেনেকেই আৰু যথেষ্ট মানুহকে যিমান পাৰে সহায় কৰি তেওঁক মেডিকেল পঠাই দিয়া হৈছে অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক